আজি বৰুৱাপাৰা কাশীপাৰাত এক কাৰ্যালয় উদ্বোধন কৰিলে কেনেকুৱা অনুভূতি ছাৰ আপোনাৰ? বহুত আজি ভাল লাগিছে। আজি ভোটগাঁও আৰু বৰুৱাপাৰা দুটা প্ৰাইমাৰী কেন্দ্ৰ কৰি এটা আমাৰ দলৰ কাৰ্যালয় এটা উদ্বোধন কৰা হ'ল। হয় আৰু গোটেই অঞ্চলৰ সকলো শ্ৰেণীৰ মানুহ আহি ইয়াত গোট খাইছে। হয় চবে আনন্দ ফূৰ্তি এটা অনুভৱ মোৰ হৈছে যে এইবাৰ UPPL দলে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰাৰ্থী হিচাপে মোক প্ৰক্ষেপ কৰাৰ পিছত মানুহৰ ভিতৰত এটা আশা এটা আহিছে যে এইবাৰ আগন্তুক নিৰ্বাচনত UPPL দলৰ প্ৰাৰ্থী এই সমষ্টিবাসী ৰাইজে জিকাই লোৱাৰ ক্ষেত্ৰত নিজে আগবাঢ়ি আহিছে বুলি ধাৰণা হৈছে। হয় ছাৰ, প্ৰমোদ বড়ো চৰকাৰখনে শিক্ষা আৰু বিজ্ঞানৰ ক্ষেত্ৰত বহুত আগবাঢ়িছে। আপুনি যদি ফগৰাগ্ৰাম সমষ্টিৰ জিকি আহে আপুনি কি উন্নত কৰিব বুলি ভাবিছে? এতিয়াই এই প্ৰশ্নবিলাকৰ উত্তৰ দিয়া সময় হোৱা নাই। टाइम मिलसे হয় टाइम में हर एक बात बताया जाएगा। अभी इतना टाइम नहीं। আজি জইনিং কিমান হ'ল ছাৰ তথাপি ইয়াতে? জইনিং তো এই কাৰ্যসূচী চলি থাকে। হয় হয় আমাৰ যিমান 3 মাহৰ পৰা আজি ধৰক প্ৰতিদিনে 600 মানুহ হাজাৰ হাজাৰ মানুহ জইন হৈ আছে। প্ৰত্যেক দিনে 600 মানুহ জইন হৈ আছে বিভিন্ন ৰাজনৈতিক দলৰ পৰা, বিভিন্ন প্ৰাক্তন বিভিন্ন দল সংগঠনৰ পৰা। হয় এতিয়া এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে, ফগৰাগ্ৰাম সমষ্টিবাসী ৰাইজ এতিয়া সজাগ হৈছে আৰু সকলো জাতি জনগোষ্ঠী ঐক্যবদ্ধ হৈ এইবাৰ UPPL দলৰ প্ৰতিনিধি জিকাবলৈ সকলোৱে আগবাঢ়ি আহিছে। আজি বৰুৱাপাৰা কাশীপাৰাত এক কাৰ্যালয় উদ্বোধন কৰিলে কেনেকুৱা অনুভূতি ছাৰ আপোনাৰ? বহুত আজি ভাল লাগিছে। আজি ভোটগাঁও আৰু বৰুৱাপাৰা দুটা প্ৰাইমাৰী কেন্দ্ৰ কৰি এটা আমাৰ দলৰ কাৰ্যালয় এটা উদ্বোধন কৰা হ'ল। হয় আৰু গোটেই অঞ্চলৰ সকলো শ্ৰেণীৰ মানুহ আহি ইয়াত গোট খাইছে। হয় চবে আনন্দ ফূৰ্তি এটা অনুভৱ মোৰ হৈছে যে এইবাৰ UPPL দলে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰাৰ্থী হিচাপে মোক প্ৰক্ষেপ কৰাৰ পিছত মানুহৰ ভিতৰত এটা আশা এটা আহিছে যে এইবাৰ আগন্তুক নিৰ্বাচনত UPPL দলৰ প্ৰাৰ্থী এই সমষ্টিবাসী ৰাইজে জিকাই লোৱাৰ ক্ষেত্ৰত নিজে আগবাঢ়ি আহিছে বুলি ধাৰণা হৈছে। হয় ছাৰ, প্ৰমোদ বড়ো চৰকাৰখনে শিক্ষা আৰু বিজ্ঞানৰ ক্ষেত্ৰত বহুত আগবাঢ়িছে। আপুনি যদি ফগৰাগ্ৰাম সমষ্টিৰ জিকি আহে আপুনি কি উন্নত কৰিব বুলি ভাবিছে? এতিয়াই এই প্ৰশ্নবিলাকৰ উত্তৰ দিয়া সময় হোৱা নাই। टाइम मिलसे হয় टाइम में हर एक बात बताया जाएगा। अभी इतना टाइम नहीं। আজি জইনিং কিমান হ'ল ছাৰ তথাপি ইয়াতে? জইনিং তো এই কাৰ্যসূচী চলি থাকে। হয় হয় আমাৰ যিমান 3 মাহৰ পৰা আজি ধৰক প্ৰতিদিনে 600 মানুহ হাজাৰ হাজাৰ মানুহ জইন হৈ আছে। প্ৰত্যেক দিনে 600 মানুহ জইন হৈ আছে বিভিন্ন ৰাজনৈতিক দলৰ পৰা, বিভিন্ন প্ৰাক্তন বিভিন্ন দল সংগঠনৰ পৰা। হয় এতিয়া এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে, ফগৰাগ্ৰাম সমষ্টিবাসী ৰাইজ এতিয়া সজাগ হৈছে আৰু সকলো জাতি জনগোষ্ঠী ঐক্যবদ্ধ হৈ এইবাৰ UPPL দলৰ প্ৰতিনিধি জিকাবলৈ সকলোৱে আগবাঢ়ি আহিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।